কিন্তু এইটা আমি দেখিছো যে ইয়াত এটা মাটি দখল করার একটা প্রবণতা। এই যে বহিরাগত এইবিলাক সব বাংলাদেশী, আজি নয়, আজিৰ পৰা বহুত দিন আগৰ পৰা মই কৈ আছো ইভিকশ্যন হৈছে আৰু হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱাকালি আলোচনা হৈছে, আমি অলৰেডি কৈছো যে এই বহিৰাগত বাংলাদেশী মানুহ থাকিলে ইয়াত ক্ৰাইম কন্ট্ৰল কৰা মুস্কিল হ'ব। চাওক, ইমান এটা ভাল মানুহ ঘৰৰ পৰা ফোন কৰি লৈ গৈছে, লৈ মাৰ্ডাৰ কৰি দিলে। এইটো কোনে ভাল চকু দেখিব? আমারও বেয়া লাগিছে। গোটেই রাজ্যে সংযম করেছে, এইটো আমি রাইজক ধন্যবাদ জনাও। ইমান সংযম করেছে, পুলিশ প্রশাসনে ভূমিকা ভাল লৈছে, আৰু মাননীয় মুখ্যমন্ত্রী মহোদয় কন্টিনিউয়াস মানে খবর লৈ আছে যে মানে পরিস্থিতি কেনেকুৱা আছে, পরিস্থিতি তো কন্ট্রোল কৰিছে। ৰাইজৰ ইমান মানে ভিতৰত মানে তেওঁলোকৰ জুই জ্বলিছে যে একজন ভাল মানুহ ঘৰৰ পৰা লৈ গৈ মাৰ্ডাৰ কৰিছে। আৰু এইবিলাক ক্ৰিমিনেলক যদি কোনোবা মানুহে যদি হেল্প কৰিব বিচাৰে, তেওঁলোকে সেবাৰ কথা পাতে, আমি কি মানে গোটেই ৰাইজে বেয়া। আৰু ইয়াত সব বাংলাদেশী মানুহ 1983-84 ইয়াত এটা গণ্ডগোল হৈছিল, তাৰপিছত কণ্টিনিউৱাছ চলি আছে। এই যি পৰিয়াল ধৰিছে তাৰ মাজত এটা মানুহ আজিৰ পৰা বহুত দিন আগত আৰু মাৰ্ডাৰ কেছৰ আসামি আছে। ইনভেষ্টিগেশ্যন হলে আৰু কেইজনমান মানুহ ওলাব। ইয়াত যে বাজাৰেশ্বৰৰো কেইটামান মানুহ আছে, আপোনালোকে যদি যায় তাতে দেখিব যিমান ফৰেষ্ট ল্যান্ড আছে, ফরেস্ট ল্যান্ড মাটি দখল করেছে। এটা প্রবণতা যে ফরেস্টর মাটি দখল করা, চাহ বাগিচার মাটি দখল করা, চাহ বাগিচার মাটি দখল করে জবরদখল ভাবে তেওঁলোকে ঘর বনাই দিয়ে। আৰু আমাৰ এই যে যিমান মানে পাহাৰৰ পৰা যদি আমাৰ কেনেল থাকে, কেনেলবোৰ ব্লক কৰি তেওঁলোকে ফিচাৰী বনাই দিয়ে। নেচাৰেল মানে ওয়াটার যিটো আমাৰ আহিব লাগে, মানে পানীৰ ধাৰা যিটো বন্ধ করে দিয়ে, মানে তাতে অবস্ট্রাকশন ক্রিয়েট করে, নেচারের বিরুদ্ধে কাম করে, বনাঞ্চল ধ্বংস করে। এইবিলাক ভারতীয় নাগরিক হবই না। আর এইবিলাক আপোনালোকে দেখিব, ইনভেষ্টিগেশ্যন কৰি তেওঁলোকৰ এক জেনারেশন আগত বা বাংলাদেশৰ পৰাই যে বনাঞ্চল দখল কৰা, ৰাইজৰ মাটি দখল কৰা, ইছাবিল বা চাহ বাগিচাৰ মাটি দখল কৰা, এইবিলাক প্ৰৱণতা তেওঁলোকৰ। ফরেস্টে যাই যদি তেওঁলোকক মানে কয়, তাতে যদি ইয়ে কৰা গেলে ফরেস্টের বিরুদ্ধে তেওঁলোকে দাওয়ে মানে খেদিয়ায়। এনেকুৱা বহুত ইনসিডেন্ট আছে। কারণ এইটো এনেকুৱা মানে ইয়ে নচলিব, এইটো আৰু একশন হব। আর আমি ভাবো যে ইয়াত মানে এটা ডাঙৰ ইভিকশন কৰাৰ দরকার, নহলে এইবিলাক বাংলাদেশী ধৰি ধৰি যদি মানে ইয়াৰ পৰা খেদা নহয়, তেতিয়াহ'লে আগন্তুক দিনত আৰু ভয়ানক পৰিস্থিতি। আৰু আমি সকলোকে শান্তি বজায় ৰাখি আমি যাতে প্রকৃত ক্রিমিনালবোৰ ধৰি দৃষ্টান্তমূলক শাস্তি পায়, তাৰ কাৰণে ব্যৱস্থা লোৱা। আমি কালি কৈ আছো, সামাজিক মাধ্যমত যদি কোনোবা মানুহে বেলেগ সাম্প্ৰদায়িক দিব বিচাৰে, তেওঁলোকৰ ওপৰত একশন হ'ব। ক্রিমিনালৰ ফেভারে যোনে মাতিব তেওঁৰ ওপৰত একশন হ'ব, আৰু কোনো কথা নাই। এইটো হেমন্ত বিশ্ব শৰ্মা চৰকাৰ, হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্রিমিনালৰ ফেভারে যোনে মাতিব তেওঁৰ এগেইনষ্টে একশন হ'ব। কালি আমি আপোনালোকৰ জৰিয়তে আমি এটা বিচাৰো যে শান্তি যাতে বজায় ৰাখে আৰু ক্রিমিনাল তেওঁলোকৰ দৃষ্টান্তমূলক শাস্তি পাব। মাননীয় মুখ্যমন্ত্রী মহোদয় অলরেডি নির্দেশ দিছে, আৰু মুখ্যমন্ত্রী মহোদয় আমাৰ বিকাশ দৰৰ পৰিয়ালক তেওঁলোকৰ এই মানে দুখৰ টাইম আমি নিজেও খুব মানে আমার খুব দুখ লাগিছে। আৰু আমি আমাৰ একজন সক্রিয় কার্যকর্তা মুখ্যমন্ত্রী মহোদয়, তেওঁলোকৰ পৰিয়ালক আমাৰ পাৰ্টিৰ ফালৰ পৰা মুখ্যমন্ত্রী নিজে 10 লক্ষ টাকা তেওঁলোকৰ মানে পার্টি তেওঁলোকৰ পৰিয়ালক মানে এটা সাপোর্ট, আৰু আমি আমাৰ ফালৰ পৰা আমি 5 লাখ টাকা আমি অলরেডি ঘোষণা কৰিছো। তেওঁলোকে যাতে এই যে টাইম, এই টাইমটি যাতে ভগৱানে তেওঁলোকক শক্তি দিয়ে।